সো ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ যিসকলে ৪৫০০ LP/UP পোষ্টৰ বিপৰীতে আবেদন কৰিছিলে আৰু ইতিমধ্যে ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টতো নাম আহিছে, আপোনালোকৰ বহুতে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰি আছে, প্ৰশ্ন কৰি আছে যে নেক্সট যিটো মেৰিট লিষ্ট সেইটো কেতিয়া ওলাব আৰু যদি ওলাব সেইটো থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাব নে ফাইনেল লিষ্ট ওলাব, তাৰ ওপৰতো আপোনালোকৰ বহুতৰেই সন্দেহ আছে। আচলতে যিটো নেক্সট যিটো লিষ্ট ওলাব সেই লিষ্টখন আচলতে আমাৰ থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট বুলি কোনো লিষ্ট নোলাব। যিটো ওলাব সেইটো হ'ব আমাৰ ফাইনেল মেৰিট লিষ্ট আৰু সেই লিষ্ট হিচাপতে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। এতিয়া কথা হ'ল যে এই লিষ্টখন কেতিয়া ওলাব। এই লিষ্টখনৰ ওপৰত কথা ক'বলৈ হ'লে অহাকালি আমাৰ 9 তাৰিখ, আজি 8 তাৰিখ, 8 মাৰ্চ আৰু অহাকালি 9 মাৰ্চ। গতিকে আপোনালোকৰ মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্টটো অহাকালি অহাৰ সম্ভাৱনা আছে। অহাকালি ৰাতিৰ ভিতৰতে আপোনালোকে লিষ্টখন পাব। কিবা কাৰণত যদি অহাকালি নাহে, অফিচৰ কিবা কামৰ খেলিমেলিৰ কাৰণে যদি নাহিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে ফাইনেল ধৰি লওক যে 10 তাৰিখে আপোনালোকৰ লিষ্টখন ওলাই যাব। আপোনালোক চিন্তিত হ'ব নালাগে। এতিয়া কথা হ'ল আপোনালোকৰ বনৰ আগতেই এপইণ্টমেণ্ট দিব নে নাই, নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব নে নাই, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে তাত কিন্তু কথাটো অলপ কনফিউজিঙত কথাটো কৈছে। কাৰণ তেখেতে কৈছে যে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যদিও অফিচৰ কাম কাজৰ ওপৰতো কিছু কথা থাকে, গতিকে আমি দিবলৈ চেষ্টা কৰিম, তাৰ ওপৰতো এটা কথা থাকিব অফিচৰ ওপৰত। এতিয়া কথা হ'ল যদি আপোনালোকৰ এপইণ্টমেণ্ট অহা 11 আৰু 12 তাৰিখে নিদিয়ে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ অলপ মুস্কিল হ'ব। কাৰণ 13 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰী আহি দুদিন অসমত থাকিব, 13 তাৰিখ আৰু 14 তাৰিখ। তাৰ পিছত আকৌ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। তেখেতসকলে অহাৰ পিছত কিন্তু মুখ্যমন্ত্ৰী অলপ ব্যস্ত হৈ যাব। কিন্তু এই মুখ্যমন্ত্ৰী কথাটোত আপোনালোকে বহুতেই অলপ চিন্তিত হৈছে। আপোনালোকে চিন্তিত হ'ব নালাগে। আকৌ যোৱাকালি এটা ভিডিঅ' ক্লিপ আপোনালোকে মোৰ চেনেলতো চাইছে চাগে, যে মুখ্যমন্ত্ৰীয়ে কৈছে 11 তাৰিখে এপইণ্টমেণ্ট দিব বুলি। অহাকালি 9 তাৰিখত আপোনালোকৰ ফাইনেল লিষ্ট আহি যাব। পূৰ্ণ সম্ভাৱনা আছে, কিবা কাৰণত আহিব নোৱাৰিলে 10 তাৰিখত আহি যাব। আৰু যেতিয়াই আপোনালোকৰ ফাইনেল লিষ্ট আহি যাব, তেতিয়াই কিন্তু 11 বা 12 তাৰিখে আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইলেকশ্যনৰ আগতেই আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি আপোনালোকে ধৰি ল'ব পাৰে। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আপ্ৰাণ চেষ্টা কৰি আছে আৰু অফিচৰ দোহাই দিছে, গতিকে অফিচৰ কামখিনি কিন্তু ইতিমধ্যেই প্ৰায় শেষ পৰ্যায়ত আছে। অকল ফাইনেল মেৰিট লিষ্টটো দিয়াৰ বাকী। আৰু সেই লিষ্টটো যেতিয়া ওলাই যাব, আপোনালোকৰ এপইণ্টমেণ্ট নিশ্চিতভাৱে আপোনালোকে পাই যাব। গতিকে আপোনালোকে চিন্তিত নহ'ব। আপোনালোকে ধৰি লওক যে এপইণ্টমেণ্টটো আপোনালোকৰ নিৰ্বাচনৰ আগতেই হৈ যাব। ইতিমধ্যে ক্লেইম অবজেকশ্যনো হৈ গৈছে আৰু সেই ডেটখিনিও পাৰ হৈ গৈছে। আৰু আপোনালোকে নিশ্চয় চাইছে যে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত যিটো আপোনাৰ নাম চেক কৰাৰ যিটো পৰ্টেল, সেইটো কিন্তু ইতিমধ্যে পৰ্টেলটো বন্ধ কৰি দিয়া হৈছে আৰু মাল্টিপুল পোষ্টত চিলেকশ্যন হোৱা কেণ্ডিডেটসকলৰ যিটো অপশ্যন চিলেকশ্যন কৰিবলগীয়া যিটো পৰ্টেল, সেই পৰ্টেলো কিন্তু ইতিমধ্যেই কি হৈ গৈছে, বন্ধ কৰি দিয়া হৈছে। অৰ্থাৎ সেই কামখিনি সম্পূৰ্ণভাৱে সমাপ্ত হৈ গৈছে। অকল ফাইনেল মেৰিট লিষ্ট আহিব লাগে, যিটো অহাকালি বা পৰহি আহি যাব আৰু এপইণ্টমেণ্ট আপোনালোকে 11 বা 12 তাৰিখে পাই যাব। এতিয়া কথা হ'ল যদি আপোনালোকৰ এপইণ্টমেণ্ট অহা 11 আৰু 12 তাৰিখে নিদিয়ে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ অলপ মুস্কিল হ'ব। কাৰণ 13 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰী আহি দুদিন অসমত থাকিব, 13 তাৰিখ আৰু 14 তাৰিখ। তাৰ পিছত আকৌ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। তেখেতসকলে অহাৰ পিছত কিন্তু মুখ্যমন্ত্ৰী অলপ ব্যস্ত হৈ যাব। কিন্তু